অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তই দিছে সংবাদমেল নিশা 1:30 বজাত গ্ৰেপ্তাৰ কৰা হৈছে নন্দিনী কাশ্যপক জামিনবিহীনভাৱে গ্ৰেপ্তাৰ কৰিছে নন্দিনী কাশ্যপ বুলি উল্লেখ কৰিছে সংবাদমেল যোগে ফৰেনচিকৰ দলে পৰীক্ষা কৰিব নন্দিনীৰ বাহনখন দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰি পেলাই নিশা যান-বাহন আৰক্ষীলৈ ফোন কৰা নাছিল নিশা দুৰ্ঘটনা সন্দৰ্ভত তথ্য নাছিল যান-বাহন আৰক্ষীৰ ওচৰত বুলি উল্লেখ কৰিছে সংবাদমেল যোগে 26 জুলাইত থানালৈ তলব দিয়া হৈছিল নন্দিনী কাশ্যপক দিছপুৰ থানাত সোধা-পোছা কৰি যাবলৈ দিয়া হৈছিল নন্দিনীক চিচিটিভিৰ ভিজুৱেলছৰ ভিত্তিত ঘটনাৰ তদন্ত কৰা হৈছে বিয়লি আদালতত হাজিৰ কৰোৱা হ'ব নন্দিনী কাশ্যপক অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তই দিছে সংবাদমেল নিশা 1:30 বজাত গ্ৰেপ্তাৰ কৰা হৈছে নন্দিনী কাশ্যপক জামিনবিহীনভাৱে গ্ৰেপ্তাৰ কৰিছে নন্দিনী কাশ্যপ বুলি উল্লেখ কৰিছে সংবাদমেল যোগে ফৰেনচিকৰ দলে পৰীক্ষা কৰিব নন্দিনীৰ বাহনখন দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰি পেলাই নিশা যান-বাহন আৰক্ষীলৈ ফোন কৰা নাছিল